ৰুকিয়া ৰেহনা বেগম বাইদেউ এখেত পৰহি দিনাখন ডিসি অফিচৰ পৰা যেতিয়া কাউন্টিং হৈ আছিল সেইদিনাখন তেখেতে জিকিলে বুলি ডিক্লেয়াৰ দিলে আজি দুটা দিন তেখেতে তাত প্ৰচেছন কৰিলে গামোচা পিনিলে মানুহক সম্বৰ্ধনা জনালে যোৱাকালি ৰাতি আবেলি সময়ত ডিসি অফিচৰ পৰা ফোন কৰি কৈছে যে এটো কম্পিউটাৰ এৰৰ হ'ল গতিকে আপুনি হাৰিছে গতিকে আপুনি হেখন মানে জিকিছে বুলি আপুনি ক'ব নালাগে আজি আমি আহি পেলাই এডিসি ক্লক কৰিলো ডিসি ক্লক কৰিলো তেওঁলোকে ক'লে নাই হেদিনাখন ৰাতি টোপনি ক্ষতি হৈছিল গতিকে হেদিনাখন আমাৰ মানে ভুল হ'ল গতিকে আমি আজি কৈছো যে একচুয়ালি আমাৰ ভুল হ'ল মই এটা কথা সুধিব বিচাৰিছো তাৰ মানে তেওঁলোকে সকলো জেগাতে তেওঁলোকে আমাৰ বহু জেগাত এনেকুৱা ভুল হৈছে হিদিনাখন সোণাপুৰতো ৰাতি তেনেকুৱা ঘটনা হৈছিল আমি গৈ তাৰ পিছত জিকিছে এটা কম্পিউটাৰ এৰৰ কাৰণে আমি ৰেসপন্সিবল নেকি এই কথাটো যে তেওঁলোকে হেদিনা কিয় নকলে ইমান ৰেসপন্সিবল জেগাত ইমান ইৰেসপন্স অফিচাৰ বহি আছে নে তেওঁলোকে এবাৰ এখন জিকিছে বুলি কৈছে আমি 18টা ভোটত জিকিছো আৰু এটা কথা কৈছো আসনি ঘৰে ঘৰে দিছে তেওঁলোকে কিনি 3348টা পাইছে আমি 3366টা ভোট পাইছো তাৰ মানে সমানে ৰাইজে কিন্তু আসনি পোৱা মানুহ আৰু নোপোৱা মানুহ পায়ো মানুহে আমাক ভোট দিছে তাৰ পিছত আজি মাটি লৈ পেলাই কি প্ৰেছাৰত পৰি আমাৰ এই ক্যান্ডিডেট গৰাকী হাৰিল বুলি মানি লবলৈ তেখেতক কোৱা হৈছে এটো আমি সহজভাৱে নলওঁ মই ইয়াত এই কাৰণে আহিছো এগৰাকী প্ৰাৰ্থী জয়ী হৈছে বুলি ঘৰত মানুহে খানা খাইছে প্ৰচেছন কৰাইছে আৰু আজি তেওঁলোকে কম্পিউটাৰ এৰৰ বুলি কৈছে এনেকৈ ইৰেসপন্স অফিচাৰ ইয়াত বহাটো উচিত নে তেওঁলোকে কৈছে যে আমাৰ গাত দুখ নাই আমি এটো আপোনাক আমি কোৰ্টত যাম সেকেন্ডলি মই আপোনাক আৰু এটা কথা কৈছো ইলেকশন কমিশনে কেনেকুৱা স্ক্ৰুটিনি কৰে যি গৰাকী এখেতৰ লগত যি গৰাকী প্ৰতিদ্বন্দিতাত অসম গণ পৰিষদৰ জেচিনা হক বুলি যি গৰাকী খেলিছে বাল্য বিবাহৰ তেওঁৰ ওপৰত কমপ্লেইন দিয়া হৈ আছে স্ক্ৰুটিনিত ৰিজেক্ট হ'ব লাগিছিল হিমন্ত বিশ্ব শৰ্মাই কৈছিল একদম বাল্য বিবাহ হলে একে এফালৰ পৰা তেওঁৰ একেবাৰে উঠাই লৈ গুচি যাব তেলে হেতুটো স্ক্ৰুটিনিত আনি পেলে তেওঁ ৰিজেক্ট হ'ব লাগিছিল আমি গম পাইছো এতিয়া এজিপিয়ে হাজু সমষ্টিটোত দখল লবৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে যে যি কোনো কাৰণত কংগ্ৰেছৰ পাৰ্টি গৰাকীক হৰুৱাব লাগে আৰু কম্পিউটাৰ এৰৰ কৰি পেলে আমাৰ যেটো ৰিজাল্ট সিটত যেটো নোট কৰি পেলে আনা হৈছিল কম্পিউটাৰত তেওঁলোকে হেতু মানে ইফালকে কৰি পেলে এখেতক হৰুৱা এতিয়া এজিপি গৰাকীক কালে সাৰ্টিফিকেট দিব আমি আজি কৈছো আমি ডিসিক লগ ধৰিলো ডিসি একদম ক্যাজুৱেল কৈছে এটো হৈছে কম্পিউটাৰ এৰৰ হৈছে আপোনাক ৰাইজৰ কৰ কাটলৰ পইচাৰে দৰমহা দিয়া হয় আজি বিজেপিৰ কম্পিউটাৰ এৰৰ বুলি ক'বলৈ ডিসিৰ সাহস আছে নে আজি এজিপি অতুল বৰা সাহস আছে ডিসি কম্পিউটাৰ এৰৰ বুলি ক'বলৈ ও কংগ্ৰেছ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত মই সেই কাৰণে আজিকালি এটা কথা কওঁ যে মেধা ছাত্ৰ বিলাকে আজিকালি ষ্টেণ্ড কৰিলে আমি আজিকালি গামুচা নিপিনোৱালো কাৰণ মেধা যেতিয়া চকিত বহে মেৰুদণ্ড নাইকিয়া হোৱা নিচিনাকে কথা কয় মই ডিসিৰ ওপৰত আজি আক্ষেপ কৰি কৈছো আজি এডিসিৰ ওপৰত আক্ষেপ কৰি কৈছো কম্পিউটাৰ এৰৰ কথা কৈ আপোনাক দায় হাৰিব বিচাৰিছে কম্পিউটাৰ এৰৰ হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক'বলৈ সাধ্য আছে নেকি এইবিলাক অফিচাৰৰ সেইকাৰণে আমি কৈছো আমি আইনৰ ব্যৱস্থা লম তেওঁলোকে কাইলে সাৰ্টিফিকেট দিব আমাৰ জিকা গৰাকী হৰুৱাইছে হৰুৱা গৰাকীক জিকাইছে ব্যৱস্থা আইনে ল'ব লাগিব ইলেকশন কমিশনে ল'ব লাগিব এনেকে আমি এৰি নিদিম এনেকুৱা বহু ঘটনা হৈছে নাও বৈছাত হৈছে লখিমপুৰত হৈছে আপোনাৰ সোণাপুৰত হৈছে বিভিন্ন জায়গাত এনেকুৱা ঘটনা হৈছে এলোকে এনেকে হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশনত বহি লৈ পেলাই যদি কম্পিউটাৰ এৰৰ দুহাই দি ইলেকশন কমিশনে যদি ৰিজাল্ট দিয়ে তাতকে দুৰ্ভাগ্যজনক কথা একো নাই আৰু এই প্ৰেক্টিছটোৱে 2026ত কৰিবলৈ গৈ আছে আৰু সেই সূত্ৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে 126খন সিট জিকিম কম্পিউটাৰ এৰৰ কৰি যদি মানুহে ইলেকশন খেলে তেলে 126খন সিট ডেফিনেটলি পাব এইবোৰ তালি ভালি কৰি পেলাই চৰকাৰ চলাব বিচাৰিছে আমি সহজভাৱে নলওঁ আমি আইনৰ কাষ চাপিম আমি যি কোৰ্টত যাব লাগে আমি যাম এই ব্যৱস্থা আমিও লম অভাৱালী চক্ৰৰ আঙুলি উঠাৰত নাচিছে নেকি ডেফিনেটলি মই আপোনাক এটা কথা কৈছো নিৰ্বাচন আয়োগে আজি তাৰিখত এই গোটেই কথাখিনি যদি আপুনি চাই আজি তাৰিখত তেওঁলোকৰ মুখ হাত ভৰি বান্ধা মই অসমৰ মেধা প্ৰত্যেকজন কালিও সিবিএসই ৰিজাল্ট দিয়া মেট্ৰিক হায়াৰ সেকেন্ডাৰী যিমান বিলাক ৰিজাল্ট হৈছে 92% 98% লৈ মেধা দেখুৱাই লাভ নাই মেধা মেৰুদণ্ড পূৰ্ণ হৈ থাকিব লাগিব কোনো নেতাই মেধাক যাতে চলাব নোৱাৰে চকিত বহি থকা ডিসি এডিসি সকলৰ দা দৰমহা অসমৰ ৰাইজৰ কৰকাটলৰ পইচা দিয়া হয় কোনোবা এৰা গেৰা কোনবা মানে মন্ত্ৰীয়ে ফোন কৰি পেলাই কৈ দিব যে আপোনাক এৰৰ দেখুৱাই দিয়ক এটো সহজভাৱে লোৱা নহব মই সেই কাৰণে আপোনাক কৈছো আমি আইনৰ ব্যৱস্থা লম দেখা যাব কি